কৰিলে ভিউৱাৰ্ছ ৱাও ফৰ বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিছে ভিউৱাৰ্ছ ৱাও ফৰ উইমেন অফ উইজডম কেকেদাৰ মোহনে পুনে প্ৰগ্ৰেম কৰিবলৈ গৈছে আৰু তাৰ কাৰণে ছাৰে সম্বৰ্ধনা জনাব মই ভাল পাইছো আমিতো খুব ভাল পাইছো মই ভাল পাইছো মানে ইয়াৰ অৰ্থ এইটো নহয় যে মই এই কথাটো প্ৰতিবাদ নকৰিম তুই এবাৰ কিয়ৰ প্ৰতিবাদ কৰা চোৱা ভাৰতৰ সংবিধানে সমতাৰ কথা কৈছে সমতা মানে হৈছে সমান that means being the guardian of this outpost মানে আমাৰ ছাৰে সকলোকে সমান দৃষ্টিৰে চাই সমতা স্থাপন কৰিব লাগে কিন্তু ছাৰে সেইটো কাম কৰিলে জানো মানে নাই তোমাৰ মূৰৰ ওপৰে যোৱা বস্তু এইবোৰ বুজি নাপাবা এইবোৰ মই ডাইৰেক্ট ছাৰৰ লগত এই টপিকটোৰ ওপৰত ডিছকাশ্যন কৰিম নিজৰ বুলি হাল্লা যদি আমি একো বুজিয়ে নাপাওঁ আমাৰ মাথাৰ ওপৰে দিয়ে যায় আমাৰ আকৌ কিয় ইমানখিনি বকিলি ছাৰ ছাৰ আপোনাৰ লগত মোৰ এটা ডিছকাশ্যন আছে নিজৰ বুলি কিহৰ ডিছকাশ্যন ছাৰ তাৰ আগতে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো অৰ্থাৎ পেৰাম্বুলটো শুনাব খুজিছো নিজৰ ছাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কৈছে উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign and democratic republic and to secure to all its citizens justice, social, economic, political liberty of thoughts, expression, belief, faith and worship, equality of status and of opportunity, and to promote among them fraternity, assuring the dignity of individual and the unity of the nation. In our Constituent Assembly this 26th day of November 1949, do hereby adopt, enact and give to ourselves this constitution. ব্ৰেইনটো বেয়া হৈছে নেকি তোৰ নাই হোৱা ছাৰ ইকুৱেলিটি সম্পৰ্কে মই আপোনাক বিশদভাৱে ক'ব লগা আছে আমাৰ এই যি 6টা ফাণ্ডামেণ্টেল ৰাইটছ আছে তাৰে আৰ্টিকল 14ত ইকুৱেলিটি সম্পৰ্কে এটা বিশদভাৱে আলোচনা কৰিছে দেই এতিয়া ইকুৱেলিটি দুখ পাইছো কি ক'ব আহিছ সেইটো কৈছো দিল্লীৰ পৰা নেকি দিল্লীলৈ মই যাম কিয় তোমাৰ বন্ধুৰ কথা ঠিক ঠাক কৰিব নালাগিব বন্ধু কোন মানে তোমাৰ এমপি কেণ্ডিডেটৰ বন্ধু ইলেকশ্যনতো গ'লেই জিকিলেতো গোটেই সমষ্টিটোৰ দায়িত্ব তোমাৰ ওপৰত না হৰিভকতে দেখোন একোৱেই নকৰে মই আকৌ গালি দুটামান শুনিম বুলিহে ভাবিছিলো ইণ্ডিয়ান কনষ্টিটিউচন ভাইলেট কৰিছো নাই ডাইৰেক্ট কৰা নাই কিন্তু আণ্ডাৰ ৰাইট টু ইকুৱেলিটি আপুনি কিন্তু মোক ডিপ্ৰাইভ কৰিছে নিজৰ বুলি কিহৰ কাৰণে মানে ছাৰ আপুনি কেকেদাৰ মোহন পুনেলৈ যোৱাৰ কাৰণে সম্বৰ্ধনা জনাব নজনাম তোৰ কি প্ৰব্লেম আছে নাই জনাও মোক ক'ব লগা তাত একো নাই বাহিৰত তেওঁলোকে শ্ব' কৰি আমাৰ থানালৈ এটা সুনাম কঢ়িয়াই আনিছে সম্বৰ্ধনা জনাও কিন্তু মোকোতো সম্বৰ্ধনা জনাব লাগে তোক কিয় মইতো থানালৈ সুনাম কঢ়িয়াই আনিছো নিজৰ বুলি তই সুন্দৰ লাগিছে না আচলতে এইটো কি বুলি কয় পুনেৰী পাগৰি আমাৰ অসমীয়াসকলৰ যেনেকৈ জাপি তেখেতসকলৰ এই পাগুৰিটো মাৰাঠী পণ্ডিতসকলে এইটো পিন্ধিছে এতিয়া গম পাইছা আমি দুটা কোন আছো পণ্ডিত কি কৈছে লয় ভাৰী লুই বাই কাৰ বাৰী লুই বাই
খাৰবাৰী খোতা কি কৰিছে কেঁচাহাত মানে কি খবৰ মই কৈছো লয়বাৰী মানে বঢ়িয়া মাৰাঠী মাৰি আছে আচ্ছা এইবিলাক হ'ব বাৰু আপোনালোকে পুনেত গৈ কিবা ডিছ খাইছে কি নাই ডিছৰ ওপৰত বস্তু লৈ খাইছে ডিছখন আমি তাতে থৈ কি খাইছা চাকি কি খাইছিলে কৈ দিছো মই পাহৰি গলো তেতিয়া কিন্তু খুজি খুজি খাইছিলো কাণ্ডা ভাজি মানে আন্ধনিটোৱে বনাওঁতে কান্দি কান্দি বনায় পিয়াজৰ ভাজি পিয়াজ কেইটা কান্দিটো কান্দি কান্দি বনায় আৰু কি খাইছে খেকৰা ভাজি মানে কি কুৰাৰ ভাজি কেঁকুৰা নিচিনা সেইকাৰণে খেকৰা ভাজি আচ্ছা ফুৰিছে কি নাই তাতে নৃপেন্দ্ৰাই আমাক সিংহাগৰ নিলে শিৱ মহাৰাজৰ ঘৰ শিৱাজী মহাৰাজ কিল্লা চাবলৈ তাত কাক লগ পাইছে কৈ দিয়ক কি মামা পাটেকা মামা ফাটেকা এই চিনেমা যে কয় নানা ফাটেকাৰক লগ পাইছা মোক গোপা মাৰি ধৰিছে হাঁচা গোপা মাৰি ধৰিছে নানা পাটেকাৰ কেয়াৰ টেকাৰটোৱে গোপা মাৰি ধৰি ৰাখিবলৈ বিচাৰিছে নানা পাটেকাৰক বিচাৰি ভিতৰ সোমাইছিলগে তেখেত আছেগে মুম্বাই এতিয়া হাঁহি পেলাই অসমত আপোনালোকে যিটো কাম কৰিব নোৱাৰিছে পুনে তাৰ মানে সেয়া কাম কৰি আছে কি কাম কেকেদা আমাৰে মানে অসমৰ বা এজনী দেৱিকা বা বুলি পুনেত মানে সত্ৰীয়াৰ সাধনা কৰে এতিয়া মাৰাঠী ল'ৰা ছোৱালী বিলাক তেখেতৰ আণ্ডাৰত সত্ৰীয়াৰ সাধনা কৰি আছে খুব ভালো লাগা কথা আমরা সংস্কৃতি যেটা পুনের মারাঠী মানুহে আঁকোৱালি লব লাগা কথা লুইবাড়ি তই থানালৈ এনে কি সন্মান কঢ়িয়াই আনিছ চা সন্মান কঢ়িয়াই নাই না নেকি কি আনিছ সেইটো ক তই এনে কি কাম কৰিছ যি থানালৈ সন্মান আহিব চা মোৰতো বাতি চলা সন্মান কঢ়িয়াই আনিছো কি হয় ছাৰ মই বাতি চলাই বহুত মানুহৰ ঘৰৰ পৰা তাবিজ মাদুলি এইবোৰ উদ্ধাৰ কৰিছো এতিয়া মানুহে মোৰ কথা ওলালে কয় হেনো মই হেনো অৱতাৰ লৈছো হয় নেকি হয় ছাৰ কিন্তু মোৰ এড্ৰেছটো কি বুলি সুধিলে বেহাৰবাৰী আউটপোষ্টৰ নামটো প্ৰথমে ওলায় কোনোবাই বিপদত পৰিলে উদ্ধাৰ কৰিব বিচাৰিলে কয় বেহাৰবাৰী আউটপোষ্টত থকা ৰাকেশক মাতি আন কওক ছাৰ মই থানালৈ সন্মান কঢ়িয়াই অনা নাই কেকেদাৰ দৰে ময়ো গামোচা পিন্ধা যোগ্য নহয় এয়া মোৰ অধিকাৰ নহয় এয়া ইণ্ডিয়ান কনষ্টিটিউশ্যন এক্ট 14ত থকা ৰাইট টু ইকুৱেলিটিৰ ভিতৰত নপৰে কি হ'ল কি হ'ল কথা নালাগে মই নিজে যামগে ছাৰ যাওঁ পাতি চলাই সি থানালৈ সন্মান কঢ়িয়াই আনে ষ্টুপিড মুকুতা ক'ৰ পৰা আহিলে অফিচৰ পৰা চাকৰি ৰিজাইন দি আহিলে নেকি চাকৰি আকৌ ৰিজাইন দিম কিয় বন্ধু MP আপুনি চিকিউৰিটি গাৰ্ড চাকৰি কৰি থাকিব আৰু এইবিলাক ড্ৰেছ কিয় পিন্ধি আছে কি পিন্ধিব লাগে বন্ধু MP পাইজামা কুৰ্তা পিন্ধিব লাগে কেতিয়াবা উলিয়াই দিম বাপেকে পেচাটো লাজতে কি কৰিছে গমেই নাপায় চাহ এয়া অসমী গ্ৰুপৰ নৃপেন্দা আৰু দেৱিকা বাছা হ'ব দিয়ক গম পালো দিয়ক কি গম পালে হ'ব দিয়ক ধুনীয়া আছে ভাল এডিট কৰিছে এখন এয়া এডিট কৰিছে ক'ৰবাত বিয়াৰ ফটো ন এয়া বিয়াৰ ফটো নহয় নো কি এখন আৰে পুনেৰ মানুহে আমাক ইমান মৰম কৰিছে ন মোহন আমাক লৈ ব্যস্ত হৈ যোৱা নাই তাকে কোনে মানুহৰ বেলেগ কাম নাই কৈছে আছে সেইদিনা কাম বাদ দিছে মোক কাণ এখন কাটি গলে মই এইবোৰ কথা বিশ্বাস নকৰো নিজৰ বুলি তই জলদি মই পুৰি চাহ খাই হৈ গৈছো নিজৰ বুলি হাৰ্ডিবোৰ পুৰিবলৈ নিদিবি কিয় ব্ৰহ্মপুত্ৰত অস্থি লগাম পুনেলৈ গৈছে নে নগা পৌৰ্ণি গুদামলৈ গৈছে তাৰ পৰা কি ঠিক আছে শ্ব'টোৰ লিংক কেনেকে পালে আছা কি পালে হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ'ল ছাৰ গলো প্ৰায় 4খন ফ্লাইট বগালো ফ্লাইটৰ ভিতৰত এচিও পালো তাতো ধুনীয়া দামী হোটেলত উঠেছি এচিৰ কথা সোধা নাই লিংকটো কেনেকে পালে পুনেৰ পৰা আমাৰ অসমৰ হিল্লুলদালে কণ্টেক্ট কৰিলে হিল্লুলদাই মোক কণ্টেক্ট কৰিলে আৰু এই দাদাই মোক কণ্টেক্ট কৰিলে শ্ব'টো তাৰমানে ধুনীয়া হৈছে ফালি দিছো সুন্দৰ ইউটিউব চিউটিউবৰ কথা নকবা যিডাল গৰম পৰিছে মই আছো চাইকেলে টিউবৰ ধান্দাত গৰম যি পইচা চলিউশ্যন হলে কোনে ঠেলি আনিব বুকুৰ কাপোৰ ফুটি গৈছে টানা জোৰাত মানুহৰ
ড্ৰেছ কেজোৰ ভাল লাগিছে দেই থেংক ইউ মানে ছাৰ অসমীয়া সাজপাৰটোৱে ৰাখিব বিচাৰিব আৰু খালি টঙালিখন কঁকালত হ'ব মই ইয়াতে ঠেকা কাম চলিবলৈ এনেই লগাই থৈছো বহুত তছলি ছাৰ শ্ব'টোৰ লিংক কেনেকে পালে আছা কি পালে লিম হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ'ল ছাৰ গলো প্ৰায় 4খন ফ্লাইট বগালো ফ্লাইটৰ ভিতৰত এচিও পালো তাতো ধুনীয়া দামী হোটেলত উইথ এচি এচিৰ কথা সোধা নাই লিংকটো কেনেকে পালে পুনেৰ পৰা আমাৰ অসমৰ হিল্লুল দালে কণ্টেক্ট কৰিলে হিল্লুল দাই মোক কণ্টেক্ট কৰিলে আৰু এই দাদাই মোক কণ্টেক্ট কৰিলে ছাৰ শ্ব'টো তাৰমানে ধুনীয়া হৈছে ফালি দিছো ছাৰ সুন্দৰ ছাৰ এয়া লওক গামোচা দিয়া দিয়া সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে আমাক আহক আজি বহাগৰ বতৰত মই দুজন বিশেষ ব্যক্তিক গামোচাৰে সম্বৰ্ধনা ডিঙিটো ডাঙৰ ছাৰ একলৈ যায় আছো সুস্মিতাক গামোচা পিন্ধাৰ কাৰণ তাই সুদূৰ শিলচৰৰ পৰা আহি বিহুৰ সময়ত যিখিনি নিষ্ঠাৰে তাই কাম কৰিছে এয়া প্ৰশংসনীয় আৰু কমলত পিন্ধোৱাৰ কাৰণ তাক এনেই পিন্ধালে ইয়ে নেপিন্ধালে ই যিখিনি কাম নিষ্ঠাৰে কৰে প্ৰাউড অফ হিম সেইকেইটা আমাৰ শুভেচ্ছা নিদিয়ে ভাল হ'ব দে চা হ'ব দে তই এনেকে সৰকি থাকিবি কংগ্ৰেছৰ ইলেকশ্যন যা চলিছে ভাল লাগিছে দেই ছাৰ ভাল লাগিছে কিন্তু ইহঁতৰ গামোচা পিন্ধালে কিন্তু মানে ভাল লাগিছে কিন্তু কি আমিও আপোনাৰ আশীৰ্বাদ বিদেশত নাম এটা কৰি আহিছো দিয়কচোন বিদেশত আমাৰ কাৰণে সেইখনে বিদেশ আৰু দিয়কচোন কেইজন গৈ পাইছে হয় বাৰু ভাল লাগিছে কিন্তু মানে সেই আমাৰো মনটোৱে বিচাৰে দিয়কচোন আমাৰ নিজৰ মানুহখিনি আমাক সম্বৰ্ধনা এটা জনাওক শিল্পীৰ মন নহয় জানো মনে মনে চাকক ফাঁকি বাজি হা কি ফাঁকি দিলে ছুটি কি বুলি লৈছে বিহুত ঘৰলৈ যাব গাঁও ঘৰলৈ যোৱা প্লেন কৰিছে মোকতো এতিয়ালৈকে আপুনি জনাইছে ফাংচন কৰিবলৈ গৈছে যাওক মই বেয়া পোৱা নাই কিন্তু ফাঁকি কিয় দিছে সেইটো কাম কিন্তু আপুনি বেয়া কৰিছে প্ৰণৱে চাই আছে দুইজনকে চাই আছে ড্ৰেছ পিন্ধি নতংকি নহয় মানে কোনো কথাই নকব জীৱনটো আপুনি এনেকে ফাঁকি দি পাৰ কৰিব নেকি নহয় এয়া পোনে কাপোৰ চচমা তচমা আপোনাৰ জমা দিলো মই প্ৰভু কি আশা কৰি আহিছিলো কি পালো কিয় মই ড্ৰেছটো লগাই আহো ৰ'ব নতংকি বাহিৰ কৰি আছো নতংকি ৰ'ব বৰ ধুনীয়া টি বেগ বনাইছো ভাল পাইছে হাত চিলাই মাৰিছো আচলতে আমাৰ নিচিনা অসমৰ বাহিৰত ঘূৰি ফুৰা মানুহখিনিয়ে এনেকে চাহটো খাব লাগে ফুটনিতে মৰিব একে লণ্ডনৰ পৰাহে আহিছে গোটেইটো মই নাকলি যা জ্বলিছে কি কৈছ জাপ চৰত দাঁত এটাও নাথাকিব তোমাৰ এইটো ব্যৱহাৰ কাৰণে তোমাৰ এদিন কি হ'ব চাবাচোন পুৱা সময় দৌৰি দৌৰি মোৰ ওচৰলৈ আহিল আৰু এতিয়া কথা কৈছ সেয়া লাগে নে তোক দুচৰমান তোমাৰ ব্যৱহাৰটো ভাল কৰিবা দেই তুমি এতিয়া পুনেত শ্ব' কৰি অহা কেৰ ৱাইফ এইবাৰ মই চাহ বস্তা চিলাম মাক কচম বস্তা চিলাম চাহ বস্তা যে চিলাম আৰু
বেটা এইবিলাক কি কৰিছা চাহ বস্তা বনাইছে চাহ বস্তা কিহৰ চাহৰ বস্তা এই ৱাটাৰতে চাহ দিয়ে আপোনালোকে চাহৰ চাহ পাতনি দি এক্সট্ৰাকে বস্তাত ভৰাই দিছে এনেকে ডুবোৱা আৰু খাহে যোৱা এইটা চাহৰ বস্তা নহয় টি বেগ কি এখন টি বেগৰহে চাহ খায় এই অসমৰ বাহিৰত থাকি আহিলো যে অভ্যাসটো থাকি গলো ইয়াৰ পৰা ভালকে এডজাষ্টে হ'ব নোৱাৰিছে এছবাৰ চাব পৰা নাই কথা কব আহিছে লোকক যে আহিছে আপুনি বোলে চাহৰ বস্তা খাই পাইছে আমি এইবিলাক বস্তা নাখাওঁ আমি টি গ্ৰীণ টি খাওঁ কি টিটো কি আছে গ্ৰীণ টি খাইলে মানুহ ফিট হৈ যায় স্লিম হৈ যায় ফিট অ সেইটো মানে কি আছে মানে আমাৰ নিচিনা কিনাই যায় যে গিনটি অ এই ইয়াত থাকি পেলাই গিনটি খালে মানুহ নিখিনাইছে বাগানত গৈ চাহপাত ছিঙিব লাগিছে তেতিয়াহে স্বাস্থ্য কমিছে কেকেদাৰ চামচাটো হত উস্তাদি কমিব স্যার আপোনালোকে ৰৈ আছো কিয় মোৰ চাকৰিটো মোক কেতিয়াৰ পৰা জইন কৰিম স্যাৰ স্যাৰ শুনকচোন স্যাৰ 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 মূৰটো কিয় খাই আছা মই স্যাৰ মোক কথাটো নকলো যে কি কথা মই আজিৰ পৰা জইন কৰিম নে জইন কিয় কৰিব লাগে যা ইলেকশ্যন কাউণ্টিং নোহোৱালৈ MP কেণ্ডিডেটৰ লগত অংক কৰি থাকাত যা স্যার বন্ধু তোমার ইলেকশনের রেজাল্ট কি হয় না জানো মোর রেজাল্ট কিন্তু 0 বনাই দিলা হেল্ল' অ দাদা মই পালোহি আপুনি ক'ত হয় নেকি হ'ব তেন্তে ঠিক আছে মোৰ বাইকখন ৰাস্তাৰ ওচৰতে থৈ যাম হ'ব দিয়ক হ'ব আৰু মাৰ আৰু এইকেইদিনটো মই একেবাৰে যাব নোৱাৰিম জানেনে ছাৰ এতিয়া প্ৰথমতে কৈ লওক আপুনি কৈ লওক প্ৰথমতে মই বাছনি কৰিব লাগিব মানে নহলে মই বাতি চলাম বাছনি নখ এইবোৰ চব চাব পাৰো হয় না তিনিওটা বাজেট এতিয়া ক'ব নোৱাৰিম মানে মই ঘৰৰ চাৰিসীমাটো চাই ল'ব লাগিবতো পাতি যেনেকে ঘূৰিব সেইমতে মানে পইচাটো হয় না মই এদিনত উলিয়াই দিম আপুনি চিন্তা নকৰিব নামটো কওকচোন তেখেতৰ তুলাৰাশী মানুহ আছেতো বেলেগ এজন মানুহে এনেকে বেলেগৰ বাইকত বহি থাকেনে বাৰু তেতিয়াহ'লে নামটো কওক কি হ'ল নাই একো নাই বহি থাকো এনে টাৱত চাইছে যেন তেওঁ বাইকতহে বহিছো নিজৰ বুলি দা বৰ ধুনীয়া টি বেগ বনাইছো ভাল পাইছে হাত চিলাই মাৰিছ আচলতে আমাৰ নিচিনা অসমৰ বাহিৰত ঘূৰি ফুৰা মানুহখিনিয়ে এনেকে চাহটো খাব লাগে ফুটনিতে মৰিব একে লণ্ডনৰ পৰাহে আহিছে গোটেইটো মই নাকলি যা চলিছে কি কৈছ জাপ চৰত দাঁত এটাও নাথাকিব তোমাৰ এইটো ব্যৱহাৰ কাৰণে তোমাৰ এইটো কি হ'ব চাবাচোন পুৱা সময় দৌৰি দৌৰি মোৰ ওচৰলৈ আহিল আৰু এতিয়া কথা কৈছ সেয়া লাগে নে তোক দুচৰমান তোমাৰ ব্যৱহাৰটো ভাল কৰিবা দেই তুমি এতিয়া পুনেত শ্ব' কৰি অহা কেকেৰ ৱাইফ এইবিলাক ব্যৱহাৰ কৰিলে মানুহে তোমাক বেয়া বুলিব নহয় হওকে মই কাকো কেয়াৰ কৰা বিধৰ নহয় ইহা কি ক'লে চা আনকো কেয়া নকৰিছে এই জোখতকে অলপ বাঢ়িছে মই চোন আগৰ জোখটোতে পাই সেইটো জোখ পোৱা নাই তলে তলে বাঢ়িছে ৰবা তুমি কি কৈ আহিলা ভিতৰত কি কলো আমাক বোলে তুমি কেয়া নকৰিছে নকৰো যা কিয় তই ৰাইজৰো ওপৰত তই কিহৰ কিটো অহংকাৰ বাঢ়িছে ছাৰ অহংকাৰ বাঢ়িছে তাৰ অহংকাৰ কৰিবলৈ কিটো আছে হাইটটোৰ বাহিৰে মোক চুপতি মাৰি থাকিব নালাগে যাওক ব্যৱহাৰটো দেখিছে ব্যৱহাৰটো পিঙাইছ মোক আৰু এই বাহানৰ ঘৰৰ খোল তোক বেছি মৰম কৰোতে তই মূৰত উঠিছ কোনোবা দিনা জাপি কুচি নি গাঁৱৰ ঘৰত থৈ আহিম অহংকাৰ মুখেৰে ওলাই যাব আকৌ গিয়েকে অসমৰ বাহিৰত পুনাত প্ৰকাশ কৰিছে গিয়ে আকৌ অহংকাৰ নাছে এই যদি ঘৰত থাকি তই অহংকাৰ লৈছা পাক মাৰি ধৰিছে চাই আছো তো কোনোবা দিনা এনেকুৱা পাঠ্য বজাম তেৰাইও ৰাখিব নোৱাৰিব বোলে ধুন বুলি ক'ত গলি গেঞ্জিটো ক'ত থলি থু
চা আজি মানে ডিউটিলৈ যাবলৈ মন নকৰিছে কিয় চা কোনে সেইহেন ৰাজকীয় পৰিৱেশৰ পৰা ঘূৰি অহাৰ পাছত মই খাকী পোচাকযোৰ পিন্ধি ডিউটি কৰিম নে আৰু এতিয়া মোৰ একে চা আপুনি পানীৰ পইচা লয় মানে এই গোসাঁই এই গৰমত অন্ত কণ্ঠ শুকা আপু হৈ পিয়া হ'ল আপোনাৰ ওচৰত অকণমান পানী খালো তাত আপোনালোকে পানী ব্যৱসায় কৰিছে আপোনাৰ